ক্ষেত্ৰলৈ আহিছে অগণন অনুৰাগী দেওবাৰৰ দিনটোতো পুৱাৰে পৰা ভিৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীৰ বুকুৰ সুবাস বিচাৰি দূৰ দূৰণিৰ পৰা আহিছে অসংখ্য অনুৰাগী আমি পোনপটীয়া সম্প্ৰচাৰৰ মুহূৰ্তত দেখুৱাইছো অগণন অনুৰাগী আহিছে জুবিন ক্ষেত্ৰলৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি আৰু মৰম যাচিবলৈ অগণন প্ৰান্তৰ পৰা আজিৰ দিনটোতো অগণন অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে জুবিন ক্ষেত্ৰত আৰু দেওবাৰৰ দিনটোত পুৱাৰে পৰা এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাণৰ শিল্পীগৰাকী শেষ শয়নস্থলীলৈ আহিছে অগণন অনুৰাগী আৰু শিল্পীগৰাকীৰ বুকুৰ সুবাস বিচাৰি এনেদৰে আজিও অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে সেইটো আচলতে ভাষাৰে কৈ বুজাই শেষ কৰিব নোৱাৰি আহিয়ে এনেকুৱা লাগিলে আমি বহুতেই অলপ আগতে সেইখিনিতে ৰৈ থাকিলোঁ আহিয়ে এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিম আমি জুবিনৰ গান শুনিয়ে ডাঙৰ হৈছোঁ তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয় সেয়া সকলোৱে জানিছে যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ তাৰপিছত এনেকুৱা এটা দিন যোৱা নাই তাৰ আগত এনেকুৱা দিন বহুত গৈছে কিন্তু তাৰ পিছত সেই 19 ছেপ্টেম্বৰৰ পিছত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত এবাৰলৈ হ'লেও আমি মানে জুবিনৰ এটা সাক্ষাৎকাৰ চোৱা নাই বা ৰিলছ বা পুৰণা চোৱা নাই কিন্তু তাৰ আগতে আমি এনেকৈ সদায় চোৱা নাছিলোঁ আমি আচলতে ভবা নাছিলোঁ যে তেওঁ এনেকৈ হেৰাই যাব সেয়া মানে এটা মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিবলৈ সঁচাকৈ সাহস গোটাব পৰা নাছিলোঁ সাহস সময়ো নিমিলে বহুত কথা আমি মিলাব লগা হয় মহিলাসকলে নমস্কাৰ মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে সেইটো আচলতে ভাষাৰে কৈ বুজাই শেষ কৰিব নোৱাৰি আহিয়ে এনেকুৱা